এয়াই হ'ল আমাৰ গাঁৱৰ সমাজ। আপোনালোকে চাগে ভাবিছে মই কেমেৰাটো এনেই ঘূৰাই পকাই কিবা কিবি ভিডিঅ' অলপ বনাই মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ঠিক তেনেকুৱা নহয়। এয়া যে দেখিছে, এয়া হ'ল আমাৰ গাঁৱৰ বিবাহ স্থান। 10 যোৰা দৰা কইনাক একেলগে বিবাহ কৰাই দিয়া এয়াই আমাৰ গাঁৱৰ প্ৰথম এটা বৃহৎ ডাঙৰ এটা পৰিৱেশ। এই সকলোবোৰ আমাৰ গাঁৱৰে সমূহ ৰাইজেই মিলি এনেদৰেই 10 যোৰা দৰা কইনাক এনেদৰেই বিবাহ এটা নিয়ম পালন কৰি এয়া হ'ল আমাৰ জীৱনৰ মূল থাপনা ভাগ। আৰু এনেদৰে এখন সমাজ বহি এনেদৰে নিয়ম কৰি 10 যোৰা দৰা কইনাক নিয়ম কানুনেৰে এখন বিবাহ নিয়ম পালন কৰি তেওঁলোকক মুক্তি কৰি দিয়া হৈছে। কথাটো হ'ল, এতিয়া বহুতে হয়তো ভাবিব পাৰে বিবাহ বুলি ক'লেই তেওঁলোকে 10 যোৰা দৰা কইনা একেদিনাই কেনেকৈ সম্ভৱ হ'ল। সম্ভৱটো এনেকুৱা ধৰণৰ, এই যে বিবাহখন দেখিছে, এই বিবাহখন আজি বিবাহ নহয়। তেওঁলোকে ইজনে সিজনক মনে মিলি আজিৰ পৰা বহু আগতেই তেওঁলোকে সংসাৰখন পাতিলে আৰু বহু সময় পাৰ কৰিলে। তাৰ পাছত সমাজৰ ৰীতি নিয়মৰ পৰা বহুতখিনি পিছপৰি থাকিবলগীয়া হৈছিলে। যেনে ধৰক সমাজৰ আগশাৰীত বহা, সমাজৰ কিবা কাম কাজত ভাগ ল'ব নোৱাৰা। সেইবাবে আমাৰ গাঁৱৰ ৰাইজে ভাবিলে এওঁলোকনো কিয় পিছপৰি থাকিবলগীয়া হয়। তেওঁলোকৰ বহুতো আৰ্থিক সমস্যাৰ বাবেই হওক বা বহুত কিবা কিবি কাৰণত তেওঁলোকে বিবাহখন এনেকৈ সমজুৱাকৈ পতাত অকণমান সময় পাৰ হৈ গৈ আছে। যিহেতু সমাজৰ সকলোৱে একলগ হৈ আৰু এনেকৈ থকা এই 10 যোৰা দৰা কইনাক একেলগেই এই নামঘৰতে বিবাহ পাতি দিয়া এয়াই হ'ল আমাৰ গাঁৱৰ প্ৰথম নিয়ম। এনেদৰেই বহুত আনন্দৰ মাজেৰেই পাৰ হৈ গ'ল আমাৰ গাঁৱৰে 10 যোৰা দৰা কইনা বিবাহ কৰা এই নিয়ম। এই যে দেখিছে, গাঁৱৰ সমূহ ৰাইজ আৰু যুৱক যুৱতী সকলো মিলি কিমান যে আনন্দ মনেৰে এনেদৰে নাচি বাগি এই 10 যোৰা দৰা কইনাক আশীৰ্বাদ দিছে আৰু এনেদৰেই বহু নিয়ম পালন কৰা হৈ গ'ল। এয়াইতো গাঁও, এখন ৰাইজে কৰিব পৰা কাম হ'ল এয়াই হ'ল 10 যোৰা সামূহিক বিবাহ। সকলোৱে যে নাচি নাচি ভাগৰিব নোখোজা, এয়াই হ'ল আমাৰ গাঁও। সকলো বহু মৰম চেনেহৰ মাজতে এনেকৈ বান্ধ খাই আছে আমাৰ গাঁওখন। সকলো গাঁৱৰ ৰাইজৰ চিন্তা ধাৰণা, মৰম চেনেহ একত্ৰিত হোৱাৰ বাবেইতো এনে ধুনীয়া ধুনীয়া মহৎ কাম কিছুমান হৈ পৰে। আৰু সেইবাবেইতো এই 10 যোৰা দৰা কইনাই আজি এনেদৰে সমূহ ৰাইজৰ আশীৰ্বাদ পাবলৈ সক্ষম হৈছে। এই যে দেখিছে, বিভিন্ন সংবাদ মাধ্যমো আহি এনেদৰে বেৰি বেৰি ধৰি খুব ধুনীয়াকৈ তেওঁলোকে সংবাদ ৰাইজৰ আগত বিলাবলৈ চেষ্টা কৰিছে। খুব ভাল লগা এটা সময়, ভাষাৰে কৈ বুজাব নোৱাৰি। ভিডিঅ'টো চাই থাকক। বহুত ভাল লগা এটা সময় আজি এনেদৰেই পাৰ কৰিলোঁ আৰু সেইবাবে এই সম্পূৰ্ণ ভিডিঅ'টো যিমানখিনি পাৰিলোঁ আপোনালোকলৈ আগবঢ়ালোঁ।
যদিহে চাই ভাল লাগিলে তেতিয়া লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো অকণমান আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ। ধন্যবাদ।